ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চল লেকাই ঠাকুৰ থানত ভয়ংকৰ পৰিৱেশ। মাখিৰ উপদ্ৰৱত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। লেকাই ঠাকুৰ থানত চৰকাৰৰ উদ্যোগত 2 বছৰ পূৰ্বৰ পৰা আৰম্ভ হোৱা গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ পৰাই উদ্ভৱ হোৱা অত্যাধিক মাখিৰ ফলত এতিয়া সৰ্বশান্ত হৈ পৰিছে অঞ্চলটিৰ ৰাইজ। দিন দুপৰতে আঁঠুৱা পাৰি নিজৰ খাদ্যাভ্যাস গ্ৰহণ কৰিব লগা হৈছে লেকাই ঠাকুৰ থানৰ নাগৰিকে। মাখিটো গোন্ধটো মানে বেছি হৈছে। মাখিটো গোন্ধটোৰ কাৰণে মানে আমি ভাত পানী খাব বনাবলৈ গ'লে মানে মাছ মাংস যদি থৈ দিওঁ গোটেই মাখিৰ ওপৰত পৰি দিয়ে। তাৰপিছত আকৌ গোন্ধ মানে কেনেকুৱা বেলেগ ধৰণৰ গোন্ধ মানে সেইটোত আৰু মানুহে জীয়াই থাকিব নোৱাৰে। শ্বাস প্ৰশ্বাস আমি ল'ব নোৱাৰা অৱস্থা হৈ গৈছে মানে সেইটো কাৰণে। আকৌ ৰাতিপুৱা গধূলি সময়ত অকণমান ওলাই যাওঁ বুলি ক'লেও মানে অকণমান খোজকাঢ়োঁ বুলি ক'লে মানে সেইটোৱে গোন্ধৰ কাৰণে মানে নোৱাৰি আৰু কেনেকৈ ওলাই যাম বাৰু। জনোৱা হৈছে কেইবাবাৰো জনোৱা হৈছে। আমি একোৱে মানে নাই দিয়া আমাক। আমি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ গৈছিলোঁ। দিন ৰাতি সকলো সময়তে শুব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলটিত। গোন্ধটোৱে এতিয়া সকলো ৰাইজে দুৱাৰ বন্ধ কৰি থাকিবলগীয়া হয় দিনতেই, আৰু তাতে গৰমৰ দিন আহিছে। বাহিৰলৈ ওলাবও নোৱাৰে কোনো গোন্ধত। এতিয়া সকাম নিকাম হ'লেও আমি কেনেকৈ কাম কৰিম? পৰহিলৈ সকাম এখন আছে, সকামখনতো আমি এনেকুৱা গোন্ধ পালে মানে বৰ অসহ্য হ'ব আৰু আমাৰ, আৰু স্বাস্থ্যৰ কাৰণে আমাৰ বিশেষকৈ অশান্তি হৈছে। আপোনাৰ কাষতে যিখন বজাৰ আছে, বজাৰৰ কাৰণে বহুতে ফল মূল বা শাক পাচলি বা মাছ মাংস নিবলৈ ক্ৰয় কৰিবলৈ যথেষ্ট অসুবিধা হয় বুলি যিহেতু বিভিন্ন সময়ত উত্থাপন হৈ থাকে, আৰু কিমানখিনি সত্য? হয়, সেইটো বহুতখিনিয়ে সত্য। কাৰণ গোন্ধতে মানুহে এইবোৰ কিনিবও নোখোজে, আৰু তাতে মাখি পৰি থাকেতো, অশান্তি হৈছে। আৰু বিশেষকৈ দিনৰ ভাগত আঁঠুৱা তৰি কিনে ভাত খাবলগীয়া হয়। হয়। এইকেইদিন মাখি যদিও অলপমান কম হৈছে, কিন্তু যিখিনি হৈছে সেইখিনিয়েতো আমনি হৈছে। আৰু গৰমত যিটো দুৰ্গন্ধ এটা ওলাইছে তাৰ পৰাতো আমাৰ সকলোৱে বেমাৰ আজাৰ হৈছে। মাছৰ বজাৰ, ফল মূলৰ বজাৰ আদিতো অত্যাধিক মাখিৰ ফলত এতিয়া খুচুৰা ব্যৱসায়ীসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। আমি মানে মাখিৰ কাৰণে ইয়াত থাকিব নোৱাৰা হৈ গৈছোঁ। আজি আৰু 1 মাহ পাছত আৰু ইমানেই মাখি হ'ব, আমি ইয়াত থাকিব নোৱাৰোঁ মানে। এতিয়া শাক পাচলি, মাছৰ বজাৰ ইমানে মাখি হৈছে, আমাৰ ঘৰলৈকে মাখি যায়। আৰু যি লেতেৰা গোন্ধ এই মিউনিচিপালিটি প্ৰজেক্টৰ পৰা, আমি ইয়াত ঠাকুৰ থানত বতাহ দিলে আমি থাকিবই নোৱাৰোঁ, ইমানে মাখি হৈছে। যেতিয়া প্ৰজেক্টটো আৰম্ভ কৰিছে তেতিয়া তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিছিলে, আমি আমুক কৰিম তামুক কৰিম বুলি। এতিয়া আমি দেখিব পাইছোঁ একো এটাই হোৱা নাই মানে। আৰু ইয়াত যিটো প্ৰতিষ্ঠানে এতিয়া দায়িত্বত আছে, তেখেতসকলে এই দৰৱ চৰব মৰাৰ ব্যৱস্থা নাই, তেনেকৈ আমি তেতিয়ালৈকে শুনা নাই যে তেওঁলোকে কিবা দৰৱ মাৰি মেলি যে বস্তুখিনি হেৰি কৰিছে বুলি। হয় মাখি, হয় আঁঠুৱা মানে আমি অকণমান দূৰত আছোঁ, আৰু তেওঁলোকৰ ওচৰৰ ঘৰত যিখিনি মানুহ আছে তেওঁলোকে ৰাতি ভাত খাওঁতে বোলে আঁঠুৱা তৰি মেলি ভাত খায়। মাখিৰ ফলত গ্ৰাহকে খোৱা সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ অহা বাদ দিছে। বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজতো একেই অৱস্থা। চৰকাৰী এই প্ৰকল্পটো বহিৰাজ্যৰ এটি ব্যৱসায়িক কোম্পানীক প্ৰশাসনে হস্তান্তৰ কৰাৰ ফলতে এতিয়া কোম্পানীটোৱে গোটা আৱৰ্জনাসমূহ নিষ্কাশনৰ পৰিৱৰ্তে দৈনিক বৃহৎ জাবৰৰ দমসমূহ প্ৰকল্পটোৰ ভিতৰত সংগ্ৰহ কৰি থোৱাৰ বাবেই এনেদৰে অত্যাধিক মাখিৰ উপদ্ৰৱ হৈছে বুলি অঞ্চলটোৰ স্থানীয় জনসাধাৰণে অভিযোগ কৰিছে। ধন্যবাদ জনাই মই দুশমানহে কম, বেছিকৈ নকওঁ। যে আগৰ পৰা আমাৰ প্ৰজেক্টটো ইয়াত নাছিলে, যেতিয়াৰ পৰা মিউনিচিপালিটি প্ৰজেক্টটো হোৱাৰ পৰা আমাৰ ইয়াত মাখি পাবৰ উপদ্ৰৱ হ'ল। কাষ্টমাৰ আমাক কয়, ভাইটি মাখি ইমান হ'লে আমাৰ মাছ প্ৰতি নলওঁ। আমি কাৰোবাৰ যদি মাছ এডোখৰ দিবলৈ হয় ধুনীয়াখন মাখি পৰে, মাছ খেদিব নোৱাৰোঁ। গতিকে মানে আমাৰ মাখি ব্যৱস্থাটো অতি সোনকালে আপোনালোকে চৰকাৰে তদন্ত লয় যেতিয়া ব্যৱস্থা কৰে, আমি তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। যিটো দৰৱ চৰব মৰা যিহেতু এটা কোম্পানীক দায়িত্ব দিয়া হৈছিলে, সেই কোম্পানীটোৱে কৰা নাই নেকি আপোনালোকে? সেইটো আমি পিছে যোৱাও নাই, আমি যাবলৈও নোৱাৰোঁ তেখেতৰ জেগাত। সেইডোখৰত আমি গমো নাপাওঁ, তেওঁ বেলেগে জানে সেইটো কথা। কমিশ্যনৰ অংশত একাংশ থলুৱা ঠিকাদাৰো এই কাৰ্যত সম্পৃক্ত হৈ থকাৰ বাবেই এই সমস্যা এতিয়া অঞ্চলটোত যথেষ্ট বৃদ্ধি পাইছে। মাখি নিৰাময় ব্যৱস্থা কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে বহুবাৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগতে জিলা প্ৰশাসনক দাবী জনাই অহাৰ পাছতো এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।